গোপিনীয়ে কৈ যশোদাক কলিয়া কানাই ৰে কথা ধুনীয়াকৈ গাইছে শুনিলে শুনি থাকিবলৈ মন যায় আপোনালোকৰ মই ভিডিঅ'টো লগাই দিওঁ আপোনালোকে শেষলৈকে চাব আচলতে ইমান ধুনীয়া লোকশিল্পীগৰাকী মাজুলীৰ লোকশিল্পীগৰাকী ইমান ধুনীয়া কণ্ঠ তেওঁ ক'ত লুকাই আছে বাৰু তেওঁলোক ভাইৰেল হ'ব লাগে নে নালাগে আপোনালোকে ভাবকচোন তেওঁলোকক উলিয়াই আনিব লাগে নে নালাগে আপোনালোকে এওঁলোকক মাতক কিবা এটা ক'ৰবাত প্ৰগ্ৰেম পাতিছে আপোনালোকে এওঁলোকক মাতক এওঁলোকৰ গীত শুনিলে আমাৰ মনটোৱে চুই যায়গৈ আৰু যিবিলাক মানুহে আজিকালি ভাইৰেল হৈ যায় তেওঁলোকৰ গীত শুনিলে লাজেই লাগে আইহঁতৰ পিতৃহঁতৰ আগত শুনিবলৈ লাজ লাগে এনেকুৱা তেওঁলোকে গীত গায় কিন্তু যিবিলাক ভাল মানুহ তেওঁলোক ভিতৰত সোমাই আছে লুকাই আছে উলিয়াই অনা নাই কোনো কিন্তু পিছত কিবা এটা হ'লেগৈ আমুক কিবা এটা হ'ল সহায় কৰিব লাগে কিন্তু পিছত সহায় কৰি লাভ নাই যিবিলাক মানুহক সহায় কৰিব লাগে আগতীয়াকৈ সহায় কৰিব লাগে সেইকাৰণে এওঁলোকৰ ভিডিঅ'বিলাক লৈ আমি দিছোঁ আপোনালোকৰ মাজলৈ পোহৰাই দিছোঁ যাতে আপোনালোকে মনত ৰাখক এনেকুৱা ধুনীয়া ধুনীয়া কণ্ঠশিল্পী আমাৰ সমাজত আছে এতিয়াও আমাৰ সমাজত আছে ইমান ধুনীয়া ধুনীয়া লোকশিল্পী তেওঁলোকে ৰচনা কৰি আছে শ্ৰীমান বিষ্ণু দাস ডাঙৰীয়া হয় নমস্কাৰ আপুনি সুদূৰ মাজুলীৰ পৰা আজি আমাৰ আমন্ত্ৰণ ক্ৰমে NKTV ষ্টুডিঅ'লৈ আহিছে হয় আপুনি NKTVত আগতেও কিছু সময়ৰ বাবে হ'লেও অনুষ্ঠান কৰিছে প্ৰচাৰ মাধ্যম প্ৰথম মোৰ NKTV মোৰ প্ৰথম হৈছিলে মই ঠিক আজিৰ পৰা বহু বছৰ আগতেই আমি আমাৰ চোতালৰ পৰা আপোনালোকৰ NK মজিয়ালৈ আমি গীতৰ লাইভ হৈ কৰিছিলোঁ পোনপটীয়া সম্প্ৰচাৰ হৈছিলে আৰু মোৰ তেতিয়াই মোৰ ভাল লাগিছিলে যে মোৰ জীৱনৰ এটা প্ৰথম খোজ আপোনালোকৰ NKTVৰ মাধ্যমেৰে হৈছে গতিকে আজি সেই আশা আকাংক্ষা যি আপোনালোকৰ এই ষ্টুডিঅ'ত আহি মোৰ পূৰণ হৈছে যেন অনুমান হৈছে আৰু সেই মুহূৰ্তত অসমৰ স্বনামধন্য মোৰ লোকগীতৰ গুৰু আমাৰ সকলোৰে স্বনামধন্য লোকসংগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠকদেৱৰ পত্নী ধনদা বাইদেউ সেই অনুষ্ঠানত উপস্থিত আছিলে আৰু আমি কথা বাৰ্তালাপ হৈছিলোঁ বাইদেউৰ লগত আপোনালোকৰ এই মিডিয়াৰ জৰিয়তে বিষ্ণু দাস ডাঙৰীয়া আমি আপোনাৰ গীতে ইতিমধ্যে আমাক মুগ্ধ কৰিছে সেয়েহে আমি ভাবিছোঁ শ্ৰোতা দৰ্শকৰ মাজলৈকো সেই গীতসমূহ যিমান পাৰি লৈ যাবলৈ চেষ্টা কৰোঁ আমি আপোনাৰ অন্যান্য কৃতিত্ব আছে আমি সেইখিনি কথা পাতিছোঁ সেইখিনি কথা আমি দৰ্শকবৃন্দক জনাম কিন্তু তাৰ পূৰ্বে মই জানিব বিচাৰিম আপোনাৰ সাংগীতিক জীৱনটোৰ পাতনি কেনেকৈ হৈছিল হয় বৰ সুন্দৰ শব্দ মোৰ জীৱনৰ এই সাংগীতিক যাত্ৰাটো বৰ কঠিন কাৰণ আমি গাঁৱলীয়া চহা মানুহ মোৰ সংগীতৰ চৰ্চা প্ৰথম নৈত হৈছিলে এখন নৈ আছে তুনি নৈ সেই তুনিত সাঁতুৰি নাদুৰি আমি গৰু চৰাই হাল বাই নাঙলৰ কুটিত ধৰি ধৰি আমি গান শিকিছিলোঁ সেই গ্ৰামোফোন ৰেকৰ্ডবিলাক যেতিয়া বাজি থাকে ৰামেশ্বৰ পাঠকদেৱৰ আমি সেই গীতবিলাক অনুসৰণ কৰি লোকগীতৰ মাধ্যমেৰে আমি নিজক চিনাকি দিছিলোঁ মাজে মাজে কিন্তু তাল কি সুৰ কি লয় কি মাত্ৰা কি এইখিনি তেতিয়া একো বুজি নাপাইছিলোঁ মুঠতে গীত ভাল পাওঁ গীতৰ লগত সংপৃক্ত হৈ গৈছিলোঁ গতিকে তেনেদৰে আহি আজি অসমৰ ৰাইজৰ লগতে মাজুলীবাসীৰ অকুণ্ঠ মৰমত আপোনালোকৰ মাজত পাইছোঁ আপুনি শাস্ত্ৰীয় সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল হয় আমি 3 বছৰ কাল আমি শাস্ত্ৰীয় সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিলোঁ কিন্তু অৰ্থনৈতিকভাৱে পিছপৰা বাবে অকণমান অহা যোৱা যেহেতু ফেৰীত অহা যোৱা কৰিব লাগে যোৰহাটত তেতিয়া আমাৰ সংগীতৰ স্কুল আছিলে আমি সেই 3 বছৰতে আমাৰ সংগীত শিক্ষা তাতে সামৰিলোঁ গতিকে বিষ্ণু দাস ডাঙৰীয়া আমি আপোনাৰ কেৱল যে আপুনি সংগীতৰ সৈতে জড়িত নহয় আপুনি নাঙলৰ মুঠিত ধৰি সপোন চহোৱা মানুহ আপুনি পানীৰ সৈতে খেলা কৰা মানুহ আমি সেই বিষয়েও কথা পাতিবলৈ চেষ্টা কৰিম কিন্তু আমি প্ৰথমতে পুনতে উল্লেখ কৰিছোঁ যে আপোনাৰ কণ্ঠই আমাক মোহিত কৰিছে মুগ্ধ কৰিছে গতিকে ৰাইজৰ মাজলৈ এটা আপোনাৰ গীত মই প্ৰথমতে শুনিছিলোঁ যি মাধ্যমতে উপলব্ধ নাছিল শ্যাম বনমালী সেই গীতটোৱে আমাক খুব আপ্লুত কৰিছিল বৰ সুন্দৰ মই একচুৱেলি মই সকলো গীতেই গাওঁ কিন্তু মই এই লোকগীতসমূহ বাছি ল'লোঁ বাছিলে আৰু মই যিখিনি গাবলৈ চেষ্টা কৰিছোঁ এইখিনি মোৰ নিজস্ব কিছুমান মই সংগ্ৰহ কৰি লোৱা বস্তু আৰু সেই গীতটো মোৰ ল'ৰাই ভাল পায় তেওঁৰে কাৰিকৰী জ্ঞানৰ মাধ্যমেৰে
এই মোক অকণমান ৰাইজৰ আগলৈ ঠেলি দিছে এই সুযোগতে মই আমাৰ ল'ৰাকো আমি ধন্যবাদ জনাইছোঁ বহুত কষ্ট কৰি মোক আগবঢ়াই দিছে গতিকে আপোনালোকেও যেতিয়া ভাল পাইছে মই এই ভাগী গীত পুনৰ আপোনালোকৰ মজিয়াত গাবলৈ চেষ্টা কৰিছোঁ নিশ্চয় গতিকে প্ৰিয় দৰ্শক আমি তেখেতৰ কণ্ঠৰ গীত শুনিবলৈ চেষ্টা কৰিছোঁ তেখেতৰ জীৱনৰ কথা জানিবলৈ চেষ্টা কৰিছোঁ চহা শিল্পী এজনৰ কিমান প্ৰত্যাহ্বান থাকে আগুৱাই যোৱাৰ বাটত কিমান কংকৰ থাকে সেই কথাসমূহ আমি সুকমান্তি সুকুমভাৱে পাতিবলৈ চেষ্টা কৰিম এবাৰ তেখেতৰ কণ্ঠত আৰু এটি গীত আমি আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ বন্দী হোলা বনমালী দধি চুৰ কৰি খালা বনমালীয়ে দধি চুৰ কৰি খালা বনমালী পুৰুষলে বন্দী হোলা বনমালী দধি চুৰ কৰি খালা গোপিনীয়ে কৈ যশোদাক কলিয়া কানাইৰে কথা কলিয়া কানাইৰে কথা যদুমণি কলিয়া কানাইৰে কথা ভাণ্ড ভাঙিলে বনমালী দধি চুৰ কৰি খালা বনমালীয়ে দধি চুৰ কৰি খালা বনমালী পুৰুষলে বন্দী হোলা বনমালী দধি চুৰ কৰি খালা বান্দৰক লবনো বিলালে সকলো কৰিলে সকলো কৰিলে বনমালী সকলো কৰিলে কিনুনি দাৰুণ তোমাৰ যদুমণি কোনে খালা বনমালী পুৰুষলে বন্দী হোলা বনমালীয়ে দধি চুৰ কৰি খালা বনমালী পুৰুষলে বন্দী হোলা বনমালী দধি চুৰ কৰি খালা বনমালী পুৰুষলে বন্দী হোলা
এয়াই প্ৰকৃততে চহা লোকশিল্পীৰ ভক্তি ৰসৰ অমিয়া এয়াই প্ৰকৃততে অসমীয়া লোকসংগীতৰ সেই অমিয়া মাধুৰীধাৰা আৰু ইয়াক শুনি থাকিলে ক'ৰবাত যেন আমি বেলেগ এখন জগতলৈ যাওঁ ক'ৰবাত সেই ভক্তিভাৱ মনত জাগি উঠে বিশ্বনাথ ডাঙৰীয়া মই পুনৰ আপোনাৰ কাষলৈ আহিছোঁ আপুনি এই কণ্ঠটোৰ অধিকাৰী আজিৰ তাৰিখত আপোনাৰ বয়স কিমান হৈছে মই জানিব বিচাৰিম মোৰ এতিয়া 55 হৈছে প্ৰায় 55 বছৰ বয়সত আপোনাৰ এই কণ্ঠ যি আজিও জাগ্ৰত হৈ আছে আৰু বহু তথাকথিত শিল্পীতকৈ আপোনাৰ কণ্ঠ কিছু পৃথক আমি অত্যুক্তি কৰা নহ'ব আপুনি সাধনা কেনেকৈ কৰে কণ্ঠ কেনেকুৱা মই নিজে নাজানো মই কিন্তু নিজক বেয়া পাওঁ মই লোকৰ কণ্ঠ বেছি ভাল পাওঁ হয় কথা হ'ল মোৰ সাধনাটো মই টকা পইচাৰ মাধ্যমেৰে নকৰোঁ মই কেৱল মোৰ ঘৰতে এখন মিউজিক স্কুল কৰি লৈছোঁ ৰাইজে খুলি দিছে আৰু কেইজনমান ল'ৰা ছোৱালীক আনি মই কেতিয়াবা তেওঁলোকৰ লগতে মোৰ চৰ্চাটো মই অব্যাহত ৰাখোঁ কি শিকায় আপুনি তেওঁলোকক লোক সমগ্ৰ গীতেই মই শিকাওঁ ক্লাছিকেলৰ পৰা ধৰি বৰগীত লোকগীত জ্যোতি ৰাভা ভূপেন্দ্ৰ হাজৰিকাৰ পৰা ধৰি সকলো গীত মোৰ তেওঁলোকক দিব পাৰোঁ আৰু বাদ্যযন্ত্ৰ কিবা বাদ্যযন্ত্ৰ হাৰমনিয়াম তবলা আৰু এই কেইটা বস্তুৱে আমাৰ তাত বাঁহী দতৰা এনেকুৱা টাইপৰ বস্তুখিনি আমাৰ তাত দি থকা হয় গতিকে আমি যি পাৰিছোঁ আমি যদি মাজুলীৰ ক্ষেত্ৰখনৰ কথা কওঁ আপুনি সেই বিদ্যালয়খনৰ কথা ক'লে কণ কণ ছাত্ৰ ছাত্ৰীক আপুনি শিক্ষা দিয়ে আপোনাৰ নিজৰ যিখিনি জ্ঞান আছে তেওঁলোকক বিলাই দিব বিচাৰে আৰু বিলালেহে জ্ঞান বাঢ়ে বুলি কয় নিশ্চয় গতিকে দাস ডাঙৰীয়া আপুনি মাজুলীৰ ক্ষেত্ৰখনৰ কথা যদি মই ক'বলৈ যাওঁ মাজুলীৰ বিভিন্ন ঠাইত ৰাস যিহেতু হৈ থাকে ৰাস মহোৎসৱত আপুনি ওতঃপ্ৰোতভাৱে জড়িত ৰাসটো আমি থাকিবই লাগে ৰাসভাগী নহ'লে আমাৰ একেবাৰে যেন কিবা মাজুলী শূন্য হৈ যাব তেনেকুৱা হৈ পৰে কাৰণ ৰাস মাজুলীৰ এটা অবিচ্ছেদ্য অংগ যাক এৰি আমি থাকিব নোৱাৰোঁ আৰু সেই ৰাসতে আমি 2 মাহ আমি দিন পাৰেই কৰোঁ আৰু তাতে থাকি গতিকে ৰাস হৈ যোৱাৰ পিছত আমাৰ মনবোৰ বেয়া লাগে হয় উৰুঙা লাগে আৰু সমান্তৰালভাৱে দাস ডাঙৰীয়া আমাৰ ভাতৃপ্ৰতিম NKTVৰ সাংবাদিক কল্পজিৎ শইকীয়াই মোক এদিন দেখুৱাইছিলে আপোনাৰ গীতৰ কিয় অংশ দেখি মই আপোনাৰ ব্যক্তিগত জীৱনধাৰা কেনেধৰণৰ কথা পতাৰ আগতে কল্পক কৈছিলোঁ যে তেখেতক এদিন লগ পাওঁ অনুষ্ঠান এটা কৰোঁ এতিয়া তাৰ পিছত যেতিয়া মই খুচৰি গম পালোঁ আপুনি কেৱল মাজুলীতে সীমাবদ্ধ নহয় আমি উল্লেখ কৰিছোঁ পানীৰ সৈতে আপোনাৰ সম্পৰ্কৰ কথা আমি পাতিম কেৱল মাজুলীৰ নৈখন বুকুত সাপো দিয়ে যে আপুনি আগবঢ়া নাই অন্যান্য ক্ষেত্ৰতো আগবাঢ়িছে আপুনি ডিব্ৰুগড় আকাশবাণী লগতে দূৰদৰ্শনতো সংগীত পৰিৱেশন কৰিছে বা তাৰ আপুনি প্ৰাপ্ত আৰ্টিষ্ট মই 90 চনতে ৰেডিঅ' পাছ কৰা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত আৰু 90 চনত আপোনাৰ এই গুৱাহাটী পাণবজাৰত যেতিয়া টিভি আছিলে দূৰদৰ্শন সেই 90 চনৰ পৰা মই ডিব্ৰুগড় গুৱাহাটীত মানে প্ৰগ্ৰাম কৰিছিলোঁ তেতিয়াৰ পৰা মই এনেকেই থাকোঁ আৰু এই সুযোগতে আমাৰ কল্পজিৎ আৰু শৰ্মা ডাঙৰীয়াৰ লগতে NKTVৰ সমূহ কৰ্মকৰ্তাক এই সুযোগতে মই ধন্যবাদ জনাইছোঁ লগতে মোৰ ভাই সদৃশ এই গুৰুসকলক মই স্বনামধন্য গুৰুসকলক প্ৰণিপাত জনাইছোঁ আজি আমাক সংগ দিয়াৰ বাবে এনেকুৱা মঞ্চ এখনত আমাক আপুনি আনি যিখিনি প্ৰশ্ন অৱতাৰণা কৰিছে আমি খুবেই সন্তোষ লাভ কৰিছোঁ নিশ্চয় আমাৰ চিৰপৰিচিত মুখকেইখনৰ সৈতেও আজি ভাতৃপ্ৰতিম অনুৰাগ আছে হালৈ ডাঙৰীয়া আছে তেওঁলোকে আমাক সহযোগ কৰিছে সংগীতত বিষ্ণুদাস ডাঙৰীয়া আপুনি অসমৰ বাহিৰতো বিভিন্ন ঠাইত সংগীত পৰিৱেশন কৰিছে লোকসংগীত বিয়পাইছে লোকসংগীতৰ ওপৰত বাহিৰত গৈছোঁ মই কেনে ঠাইত গৈছে আপুনি ভূপাল মধ্যপ্ৰদেশ গুজৰাট কৰ্ণাটক চণ্ডীগড় পাঞ্জাৱ মানালী কুল্লু এইবিলাকত বিহুৰ পৰা ধৰি সকলো সত্ৰীয়া নৃত্যৰ পৰা ধৰি আমি গীত মাত তাত প্ৰচাৰ কৰি আহিছোঁ আৰু শেহতীয়াকৈ আমি মায়ামৰা সমাজৰ নাম শুনিছে বোধ হয় শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ গুৰুজনাৰ বিৰচিত গীত মাতখিনিও আমি চৰ্চালৈ আনিছোঁ ইতিমধ্যে আমি কেইবাটিও অনুষ্ঠান আমি কৰিছোঁ তাতো আমাৰ গুৰুজনাৰ বিষয়ে আমি অৱগত কৰিছোঁ খুব এটা ভাল লগা কথা চহা শিল্পী বুলি কোৱাৰ পিছতো যে আপুনি সেই চহাৰ গুণখিনি বিভিন্ন ঠাইলৈ বিয়পাই দিছে আমি এটা চমু বিৰতি ল'ব লাগিব আমি প্ৰিয় দৰ্শক এটা চমু বিৰতি এইখিনিতে লৈছোঁ আৰু বিৰতিৰ আগতে আপোনাক জনাই থ'ব বিচাৰিছোঁ যে এই মুহূৰ্তত ষ্টুডিঅ'ত আমাৰ সৈতে উপস্থিত থকা মাজুলীৰ চহা লোকশিল্পী বিষ্ণুদাস ডাঙৰীয়া এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্তৰণবিদ আপোনালোকৰ খুব চিনাকি মিঠু বৰুৱা বাইদেউৰ তেওঁ এসময়ত সহযোগীও আছিল ৰসামৃত আমাৰ অনুষ্ঠানৰ নাম থৈছোঁ আৰু উপস্থিত আছে আমাৰ সৈতে আজি মাজুলীৰ চহা লোকশিল্পী বিষ্ণুদাস ডাঙৰীয়া বিষ্ণুদাস ডাঙৰীয়া আমি উভতি আহিছোঁ বিৰতিৰ পূৰ্বে আমি উল্লেখ কৰিছিলোঁ যে আপুনি এগৰাকী লোকশিল্পীৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্তৰণবিদ
সেই অধ্যায়টো আপোনাৰ পৰা জানিব বিচাৰিম। মই ছুইমিং কৰিছিলোঁ এটা সময়ত, অসমৰ প্ৰথম আছিলোঁ ৰাষ্ট্ৰীয় সাঁতোৰ আমাৰ গ্ৰাম্য সাঁতোৰ প্ৰতিযোগিতাত। মই যোৰহাট জিলাৰ প্ৰথম হৈ অসমৰ প্ৰথম হৈ পুনৰবাৰ ভাৰত চৰকাৰৰ হৈ চণ্ডীগড় খেলিবলৈ গৈছিলোঁ। ভোপাল, মধ্যপ্ৰদেশ, গুজৰাট, কৰ্ণাটক আৰু কিবা কিবা জেগা আছিলে। মই সেইখিনিত পাৰফৰ্মেঞ্চ কৰি প্ৰায় 5th পজিশ্যনত মই আছিলোঁ সেই সময়ত। কিন্তু তেতিয়া প্ৰচাৰ মাধ্যম ইমান সক্ৰিয় নাছিলে আমাক আগুৱাই দিব পৰাকৈ। আমাৰ দুখ সিমানেই, আমি সেই কালৰ মানুহ, 80 দশকৰ মানুহ, আমাক চাওঁতা নাই। ক'ৰবাত আপোনাৰ সেই সন্তৰণবিধৰ যিটো ধাৰা আপুনি আৰম্ভ কৰিছিল আপোনাৰ জীৱনত, আৰ্থিক অনাটনে ক'ৰবাত বাধা দিছিল নেকি? নিশ্চয় নিশ্চয়, আমি বাধাৰ সন্মুখীনেই হৈছোঁ প্ৰতি মুহূৰ্ততে। আজি ক'ব নাপায়, কিন্তু আমি আৰ্থিকভাৱে সবল কেতিয়া হওঁ নাজানো, কিন্তু নিজৰ কৰাখিনি কৰি আছোঁ। আৰু নিজস্ব যিখিনি প্ৰতিভা আছে সেইখিনি আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত দিবলৈ চেষ্টা কৰিছোঁ। আৰু কেইবাগৰাকীও সাঁতোৰ ল'ৰা ছোৱালী আমি শিকাবলৈ চেষ্টা কৰি আছোঁ মাজুলীত, কিন্তু তেনেকুৱা কোনো সুবিধা নাই এতিয়াও। আমাৰ বয়সেই যাব, এতিয়া আমি বুঢ়া হ'ম, বৰ আগ্ৰহ থাকিলে শিকাবলৈ। মই এটা কথা আপোনাক বিনা দ্বিধাই সুধিব বিচাৰিছোঁ যে আজিৰ তাৰিখত এজন চহা লোকশিল্পী, আপুনি উল্লেখ কৰিছে আপোনাৰ এখন বিদ্যালয় আছে, কণ কণ ছাত্ৰ ছাত্ৰী শিকায়, মাহিলী তেওঁলোকে নিশ্চয় কিবা এটা অৰিহণা দিয়ে। আপুনি মাজুলীৰ ৰাস মহোৎসৱৰ সৈতে জড়িত, তাত আপোনাক নিশ্চয় কিবা এটা পাৰিশ্ৰমিক দিব, 2 মাহ জোৰা আপুনি প্ৰচেষ্টা কৰে। অন্যান্য প্ৰান্তত আপুনি গীত গাবলৈ গ'লে ক'ৰবাত নিশ্চয় আপোনাক এটা সন্মানাৰ্থে পাৰিশ্ৰমিক দিব। এজন চহা লোকশিল্পীয়ে নিজৰ পৰিয়ালটো চলাবলৈ সেই পাৰিশ্ৰমিকখিনিয়ে যথাৰ্থ হয়গৈনে জীৱনত? একেবাৰে নহয়। লোকগীতৰ শিল্পীক কিমান পইচা দিয়ে হয়তো সকলোৱে জানে, সকলো বিদিত। আৰু লোকগীত গায়ে অসমত শিল্পী চলিব কেতিয়াও নোৱাৰে। মই আহ্বান জনাম, আমাৰ মঞ্চবিলাকক, আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাকক আহ্বান জনাম যে এই লোকসংগীত হ'ল সমাজৰ দাপোন, এখন সমাজৰ মেৰুদণ্ড লোকগীত, লোকসংগীত। আৰু অতিকে আচৰিত শৰ্মাদেউ, মই কেতিয়াবা দুখ লাগিলে মোৰ ল'ৰা ছোৱালী পত্নীৰ সৈতে আমি একেলগে বহি আমাৰ দুখ সেই গীতৰ মাধ্যমেৰে প্ৰকাশ কৰোঁ পৰিয়ালৰ মাজত। মই অসমৰ চুকে কোণে বহু ল'ৰা ছোৱালী অনাতাঁৰ শিল্পী কৰিছোঁ। বহু বিদ্যালয়ত মই গৈ লোকগীতৰ কৰ্মশালা দিছোঁ। মই এটাই ভাবোঁ যে অসমৰ যিটো ইতিহাস, অসমৰ যি মেৰুদণ্ড, সেই দণ্ডক অকণমান সমগ্ৰ অসমীয়া ৰাইজে আগুৱাই লৈ যাওক, নিজৰ এই মেৰুদণ্ডডাল মজবুত কৰি ৰাখক, সেই উদ্দেশ্য লক্ষ্য কৰিয়ে মই এই লোকগীত বাছি লৈছোঁ। নহ'লে আমাৰ ৰাজহাড় নাই বুলি বিশ্বই বৰকৈ হাঁহিব, কৈছে ভূপেন দাই। বিষ্ণু দাস ডাঙৰীয়া, আমি এই ক্ষোভবিলাক মনত পুহি ৰখাৰ এক ক'ৰবাত ন্যায্যতা আছে, যিহেতু সময় আমাক তেনেকৈ লৈ গৈছে। তথাপিও আমি যিহেতু আজি আমন্ত্ৰণ কৰি আনিছোঁ আপোনাক, আমি উল্লেখ কৰিছোঁ ৰাসৰ সৈতেও আপুনি জড়িত, সম্পৃক্ত। ৰাসৰ কিবা এটা গীত শুনিব পাৰোঁ নেকি? নিশ্চয় আছে, বহুখিনি গীতেই আছে। তাৰ মাজৰে মই ৰাইজে ভাল পোৱা কংসালয়ৰ যিসকল দৈত্য কৃষ্ণক বধিবে যাত্ৰা কৰে, অকাসুৰ বকাসুৰ সকলো যেতিয়া যায়, মই সেই প্ৰৱেশৰ গীতটোকে অকণমান ঠিক আছে আপোনালোকৰ মজিয়াত আওৰাইছোঁ। ঠিক আছে। সভাৰ মাজ
চলে হবই অনুসৰণ চলি গইলা দৈত্য হব কংসৰ সভাৰ মাজ চলিলাই পুৰ একেচৰে কৃষ্ণ কবধিবে চলি গইলা দৈত্য হব কংসৰ সভাৰ মাজ চলিলাই পুৰ একেচৰে চলিলাই পুৰ একেচৰে অপূৰ্ব বুলি ক'লেও ক'ৰবাৰ শব্দ হয়তো কম হৈ পৰিব আৰু আমাৰ অসমীয়া লোক সংস্কৃতিৰ সেই যি ধাৰা সেই ধাৰাই মানুহক কেনেকৈ জাগ্ৰত কৰে মই এটাকে ধন্যবাদ জ্ঞাপন কৰি খুব সুন্দৰকৈ তেওঁলোকে সহযোগ কৰিছে আৰু আমি এই ইলেক্ট্ৰনিক যিসমূহ গেজেটছ আছে আমাৰ সৈতে যিসমূহ আমাৰ সংগীত শিল্পীসকলৰ লগত লৈ নিছে তাৰ মাজতো আমি সেই ভাওনা ৰাসৰ অনুভৱ এটা দিবলৈ চেষ্টা কৰিছোঁ মই আপোনাৰ কথা ৰাখিয়ে মই ক'ব খুজিছোঁ মই সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত হয় মই ক্ষমা বিচাৰিছোঁ এটা কাৰণেই যে অসমীয়া লোকসংগীতৰ লগত কিছুমান নীতি আছে আৰু যিখিনি মই আপোনালোকৰ ৰাইজৰ আগত মই আজি পৰিৱেশন কৰিব পৰা নাই মই সকলোৰে হৈ অসমবাসীৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ যাতে মোক ক্ষমা কৰি দিয়ে মই মঞ্চত যিখিনি আমাৰ বাদ্যযন্ত্ৰ প্ৰয়োজন হয় আজি মই সেইখিনি তেওঁলোকৰ আগত দিব পৰা নাই নিশ্চয় বাদ্যযন্ত্ৰ সাজ পোছাক বিভিন্নখিনি প্ৰয়োজনীয়তা থাকে কিন্তু প্ৰয়োজনীয়তাক দোহাই দি আমি অনুষ্ঠান এটা নকৰাতকৈ কৰা ভাল নহয় জানো গতিকে আমি আপোনাৰ এই যাত্ৰাটোৰ কথা পাতি আছিলোঁ আৰু সেই যাত্ৰাটোৱে আমাক নিশ্চয় আপ্লুত কৰিছে মোৰ আপোনাৰ কণ্ঠটো শুনি ক'ৰবাত লাগিছে আমি যিহেতু জুকিয়াই লওঁ কি গীত গাম কি গীত গাম কিন্তু ক'ৰবাত কণ্ঠটো শুনি মোৰ মনে অকণমান লোভ সামৰিব পৰা নাই আপুনি ক'ৰবাত পয়াৰ গায় নেকি কেতিয়াবা মই নাটকৰ থাকোঁ প্ৰায় মই অংকীয়া নাটৰ গীত মাতখিনি গাওঁ তেনেহ'লে আমি আপোনাক যথেষ্টখিনি আপুনি ওপৰৰ স্বৰৰ গীত গাই আছে তাৰ বাবে আমাৰ দৰ্শকে নিশ্চয় ভাল পাব আপোনাৰ কষ্ট হ'ব পাৰে গলাটোত কিন্তু কষ্ট নহয় বুলি মোৰ মনে কয় কাৰণ মই ক'ৰবাত এটা কাহিনী শুনিছিলোঁ অখিল গগৈৰ যিখন অৰ্কিড উদ্যান আছে কাজিৰঙাত তাত আপুনি দীৰ্ঘ সময় ধৰি গীত গাই আছিল কি আছিল কাহিনীটো এয়া ইতিহাস মোৰ জীৱনৰ বাবে কেইটামান টকাৰ আশাত ৰাতিপুৱা 7 বজাৰ পৰা পুৱা 7 বজাৰ পৰা সন্ধ্যা 5টালৈকে হাতত হাৰমনিয়াম আৰু মুখত গান টেটুফলা চিঞৰ তেনেকৈ পৰিয়াল পোহপাল দিবৰ কাৰণে আমি গীত গাই নিজৰ জীৱন নিৰ্বাহ কৰিছিলোঁ কিন্তু প্ৰভুৰ কি কৃপা নাজানো কণ্ঠটো থকালৈকে আমি তাত থাকিব পাৰিম কিন্তু কণ্ঠটো কোনো কাৰণে মোৰ মাত ভাগা ছিগা কোনোদিন নহ'ল কাৰণে মই এই 3টা বছৰ দিন তাত থাকি পাৰ কৰিলোঁ আৰু সেই পাৰ্কখনৰ যিখিনি সংগীত মাধ্যম নৃত্য গীত মাত সকলোখিনি এই অভাজনেই সজাই থৈ অহা বুলি ক'ব পাৰোঁ আপুনি উল্লেখ কৰিছে আৰ্থিক অনাটনৰ কথা কংকৰাবৃত্ত কিছু পথৰ কথা কিন্তু সমান্তৰালভাৱে মই ক'ব বিচাৰিছোঁ যিহেতু আপুনি তেৰাৰ গুণ মহাত্মৰ প্ৰকাশক গীতসমূহ গায় এক বেলেগ ধৰণৰ অনুভূতি মনত জাগ্ৰত হয় তেৰাৰ প্ৰতি কিবা ক্ষোভ থাকেনে কেতিয়াবা নাই মোৰ প্ৰভুৰ প্ৰতি কোনো আক্ষেপ নাই আৰু মোক যি দিছে মই তাক লৈ সুখী
মোৰ সংসাৰখনক লৈ মই সুখী মই কিবা পাইছোঁ নাপাইছোঁ তাক লৈ মোৰ দুখ আক্ষেপ হৰিষাত বিহাৰ একো নাই মোক তেওঁ যি দিছে এই মুহূৰ্তত সেই তাকে লৈ সুখী নিশ্চয় গতিকে হৰিষ বিষাদৰ সামঞ্জস্যই জীৱন এবাৰ কি শুনিম বিশ্বনাথ ডাঙৰীয়া এবাৰ এই মুহূৰ্তত মোৰ আমাৰ মায়ামৰা সমাজৰ আদ্যগুৰু শ্ৰী শ্ৰী অনিৰুদ্ধ গুৰুজনলৈ মোৰ মনত পৰে আৰু মই তেৰাৰ সৃষ্টিৰাজি 192জনা গীত আৰু 143টা ৰাগৰ যি সৃষ্টিধাৰা আছে তেওঁ এই বস্তুখিনি মই চৰ্চাত আহিছে আৰু সেয়া হওক গায়ন বায়নৰ মাধ্যমেৰে হওক লোকগীতৰ মাধ্যমেৰে হওক মই মোৰ গুৰুজনাক তিনিজনা গুৰু ভিতৰত আমাৰ অনিৰুদ্ধ গুৰুজনো আমি অকণমান আগুৱাই নিব খুজিছোঁ বিশ্ব দৰবাৰ কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰোঁ সেই তেৰাৰ গুণানুকীৰ্তন মাজে মাজে কৰোঁ গতিকে মই গুৰুজনাৰ এটি গীত ভক্তিমূলক গীতক আমাৰ গায়ন বায়নৰ গীতক আমি লোকগীত আকাৰে আমি প্ৰচাৰ মাধ্যমেৰে আগত ৰেডিঅ'ত প্ৰকাশ কৰিছোঁ গতিকে আজিও মই আপোনাৰ মঞ্চত সেই ভাগিকে গাবলৈ লৈছোঁ নিশ্চয় আমি সেই গীতটি বিশ্বদাস ডাঙৰীয়াৰ কণ্ঠত এই মুহূৰ্তত শুনো আৰু গীতটোৰ পিছত আমি এটি বিৰতি ল'ম অন্ধকার
আজি চাই আছে আপুনি আমাৰ বিশেষ অনুষ্ঠান ৰসামৃত আমন্ত্ৰণ কৰি আনিছোঁ আমি মাজুলীৰ পৰা চহা লোকশিল্পী বিষ্ণু দাস ডাঙৰীয়া আপোনাৰ কাষলৈ পুনৰ উভতি আহিছোঁ আমি ইতিমধ্যে বহু গীত শুনি আছোঁ ৰাসৰ গীত আপুনি এটি খুব সুন্দৰ পৰিৱেশন কৰিছিল যেতিয়া দৈত্যসকলে কংসালৰ দৈত্যসকলে প্ৰৱেশ কৰে খুব এটা সুন্দৰ লাগিছিল গীতটো গতিকে আমি ৰাসৰ মাজৰ পৰা এতিয়াই ওলাই আহিব বিচৰা নাই আমি জানো ৰাসৰ বহুখিনি গীত আপোনাৰ সৈতে মজুত আছে ৰাসৰ কি গীত শুনিব পাৰোঁ যদি এবাৰ বিচাৰোঁ আমি প্ৰথম প্ৰস্তাৱনাত আমাৰ যি গীত গোৱা হয় অনন্ত শয়নৰ যি গীত আমি সেই গীতভাগিক লোকগীত আকাৰেও আমি প্ৰকাশ কৰিছিলোঁ প্ৰচাৰ মাধ্যমত গতিকে মই সেই ভাগিকে বৰ্তমান গাবলৈ চেষ্টা কৰোঁ ঠিক আছে আৰু এই গীতটো মোৰ জীৱনৰ প্ৰথমটো অডিঅ' কেছেটত মই গাইছিলোঁ আপুনি বহুকেইটা অডিঅ' কেছেটৰ লগত জড়িত হয় হয় মোৰ প্ৰায় 12টামান অডিঅ' কেছেট আছে 4টামান VCD আছে অডিঅ' কেছেট মানে সেই তেতিয়াৰ এফালে 4টা এফালে 4টা যিটো গীত কেছেট আছিল এতিয়াতো কেছেটবিলাক নচলে ৰিলৰ সেই তেতিয়াতো আমাৰ যুগত আৰু যি দুদিন চলিলে মাত্ৰ খুব কম দিনৰ কাৰণে চলিলে আৰু ইতিমধ্যে বন্ধ সেই গীতবিলাক ক'ৰবাত সংৰক্ষিত হৈ আছেনে খুবেই কম হেৰাই গ'ল এনেকুৱা হয় বুলিতো ভবা নাছিলোঁ আমি ইউটিউবত বিষ্ণু দাস বুলি বিচাৰিলে দুটা গীত হয় দুই এটাহে পোৱা যায় বাকীখিনি মই ৰাখিব নোৱাৰিলোঁ মানে আমি ইমান সজাগ সচেতন নাছিলোঁ কেনেকৈ ৰাখিলে হয়তো ওলাইছে কেছেটৰ মাধ্যমে থাকিব আমি এনেকৈ ভাবিছিলোঁ কিন্তু আমাৰ মাজৰ পৰা যে হেৰাই যাব আৰু মই সৃষ্টি কৰি অলপ ভাল পাইছিলোঁ সৃষ্টিত থাকোঁ আমি নতুন চামকো আহ্বান জনাম তেওঁলোকে আনক ফলো নকৰি নিজে কিবা এটা সৃষ্টি কৰি সমাজক দিবৰ কাৰণে মই উঠি অহা লোকশিল্পীৰ যিসকল গায়ক গায়িকা আছে তেওঁলোকক আহ্বান জনাম গতিকে আজিৰ অনুষ্ঠানৰ জৰিয়তে ক'ৰবাত যদি আৰ্কাইভত আমি এটা গীত ৰাখিব পাৰোঁ নথৈ সুখী হ'ম আমি আপোনাৰ কণ্ঠত সেই গীতটি শুনিব বিচাৰিম ঠিক আছে মই মোৰ জীৱনৰ প্ৰথমটো কেছেটত গোৱা লোকগীতটো মই আজি আপোনালোকৰ মজিয়াত গাবলৈ লৈছোঁ ঠিক আছে আমাৰ এই গীত জনাত সেই সময়ত স্বনামধন্য শিল্পী তবলা বিশাৰদ তবলা মাষ্টাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়মীয়া তবলা বাদক পুষ্প বৰাদেৱ আছিলে আমাৰ মাজত আৰু বৰ্তমানৰ অসমৰ তথা ভাৰতৰ খ্যাতিনামা বাঁহীবাদক দীপক শৰ্মা ডাঙৰীয়াই এই মিউজিক কৰিছিলে এই গীতটিত গতিকে মই তেৰাসকললৈ মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি এই গীতটি গাবলৈ লৈছোঁ হে প্ৰভু জনাৰ্দন কিনো তোমাৰ লীলা অনন্ত শয়ন তেজী নাৰায়ণ কলি যুগে হোৱায় অৱতাৰ কলি যুগে হোৱায় অৱতাৰ প্ৰভু জনাৰ্দন কিনো তোমাৰ লীলা
হে প্রভু জনার্দন এনো তোমার লীলা। খুব সুন্দৰ বিষ্ণুদাস ডাকৰীয়া, আপুনি যি উল্লেখ কৰিছে অনন্ত সজ্জাৰ সেই বিশেষ দৃশ্য য'ত বিষ্ণু শুই থাকে, লক্ষ্মী থাকে, অনন্ত ফণা আৰু ইফালে শিৱ ব্ৰহ্মা, গতিকে সেই সময়ছোৱাৰ ক'ৰবাত যেন আমি আকৌ জীপাল কৰিব পাৰিছোঁ। আপুনি উল্লেখ কৰিছে সেই সময়ত এই গীতটি অডিটেকত ৰেকৰ্ড হৈছিল, অডিটেক ষ্টুডিঅ'ত হয়। বোধহয় স্বনামধন্য আমাৰ ভূপেন উজিৰদেৱে সেই গীতটি ৰেকৰ্ড কৰিছিল। শান্তা বাইদেউ আছিলে, ভূপেন উজিৰ আছিলে আৰু কিৰণ বৰাদেৱো আছিলে এই গীতটো কৰোঁতে। গতিকে গীতটোৰ অতীতখিনিও ক'ৰবাত সমৃদ্ধ আছে, সকলো আছে। আৰু এই গীতটো ৰেকৰ্ডিং হৈ থাকোঁতে মোৰ এই গুৱাহাটীৰে বহু কেইগৰাকী মহান স্বনামধন্য শিল্পীয়ে তাত শুনিবলৈ গৈছিলে। এই গীতটো কেছেটটো কৰোঁতে এগৰাকী মিচিং ছোৱালী ইয়াত সুন্দৰ এটা লোকগীত গাইছিলে, মোৰ লগত গাই। আৰু কণমণি গাম শ্ৰদ্ধাৰ, তেওঁ ঢুকাইছে ইতিমধ্যে। কণমণি গাম মাজুলীৰ এগৰাকী সুদক্ষ শিল্পী আছিলে, সুন্দৰ কণ্ঠ। আপুনি উল্লেখ কৰিছে সেই সমৃদ্ধিৰ কথা, এইটো কিমান চনমানৰ গীত আছিলে ৰেকৰ্ডিঙৰ সময়ছোৱা? এইটো 96 মানৰ হ'ব। তাতে হালৈদাৰ সময় সেই সময়ত আছিল সংগীতত। হালৈদাৰ হোটেলত আমি চাহ খাওঁহি আহি তললৈ নামি আহি আমি চাহ খাইছিলোঁ। মানে 90 দশকৰ সেই গীত, সেই সমৃদ্ধি আপুনি উল্লেখ কৰিছে। ভূপেন উজিৰ ডাঙৰীয়াই ৰেকৰ্ড কৰিছিল, শান্তা বাইদেউ আছিল সেই সময়ত, দীপক শৰ্মা ডাঙৰীয়াই বাঁহী বজাইছিল। গতিকে আপুনি তাৰপিছত ক'ৰবাত সেই প্ৰচাৰ মাধ্যমৰ উপলব্ধতা বা যিকোনো ধৰণৰ অসুবিধাৰ কাৰণে আপুনি মাজুলীৰ পৰা এতিয়া সংগীত চৰ্চা কৰি থাকিব লগা হৈছে, যি সময়ত হয়তো আজি আপোনাক আমি গুৱাহাটীত যিকোনো সময়তে উপলব্ধ হিচাপে পাব লাগিছিলে। বাৰু যা হওক, সময় কেতিয়াবা ক'ৰবাত
এইবিলাক আপোনাৰ নিজৰ গীত হয় ক'ৰবাত আমি অনুষ্ঠানৰ আৰম্ভণিতে যেনেকৈ উল্লেখ কৰিছিলোঁ এই সময়ত ক'ৰবাত আমি মিছা মৰুভূমিৰ ক্ষণ খেদিছোঁ জীৱন মিছা মায়া মিছা এই কথাবিলাক দেহ বিচাৰৰ দৰে গীতটোত আছে হয় আপুনি যেতিয়া আপোনাৰ যুৱ প্ৰজন্মক শিকি অহা ল'ৰা ছোৱালীসকলক এই গীতসমূহ আগবঢ়ায় তেওঁলোকে কেনেকৈ আয়ত্ব কৰে কেনেকৈ লয় কি কয় খুব ভাল আৰু আমি গীত শিকোৱাৰ আগত লোকসংগীতৰ ওপৰত কিছুমান পাঠদান কাৰ্যসূচী আমি দিবলগীয়া হয় এই গীতটোৰ ধাৰা কি অসমৰ লোকগীতৰ প্ৰত্যেকখিনি লোকগীতৰ ওপৰত আমি কিছুমান অধ্যয়ন কৰি তেওঁলোকক পাঠ দিবলগীয়া হয় আৰু খুব ভাল পায় তেওঁলোকে মই কৰ্মশালা কৰিছোঁ কেইবা জেগাটোত তেওঁলোকে খুব আদৰেৰে এই গীতবিলাক গ্ৰহণ কৰিছে মই ভাবিছোঁ সেইসকলে অসমৰ লোকসংগীতটো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ লৈ যাওক মানে লোকসংগীতৰ ভৱিষ্যত অসমত এতিয়াও সংকটাপন্ন হৈ উঠা নাই সংকট হৈছে মানে শিল্পীসকলে যেতিয়া লোকগীত কৰি খাব নোৱাৰে শিল্পীসকলে লোকসংগীত কৰি খাব নোৱাৰে তেতিয়াহ'লে ক'ৰ পৰা খাব আজি বিশ্বৰ অসমৰ বিভিন্ন ডাঙৰ ডাঙৰ মঞ্চত মই সেই নামী দাবী শিল্পীসকলৰ কথা নকওঁ তেওঁলোকৰ আগত যদি এটা অনুষ্ঠান অকল লোকগীতৰ দিয়ে মোক নহয় মোৰ নিচিনা বহু লোকগীতৰ শিল্পী আছে তেওঁলোকক লাখ টকা নিদিলেও টকা 10-5,000টো দি তেওঁলোকে সেই মঞ্চত সেইসকল শিল্পীক আনিব পাৰে গতিকে মই আপোনাৰ এই চেনেলৰ যোগেদি মই আহ্বান জনাম যাতে সেইসকল আহ্বায়কে সেইসকল উদ্যোগীয়ে আয়োজকে আমাৰ নিচিনা থলুৱা লোকসংগীতৰ শিল্পী শিকি আনি সেই মঞ্চত ডাঙৰ ডাঙৰ মঞ্চত ডাঙৰ শিল্পী আগত অন্ততঃ এবাৰ প্ৰতিষ্ঠা কৰক মই এয়া আহ্বান জনাইছোঁ আপোনাৰ মিডিয়াৰ যোগেৰে দায়িত্ব সকলোৰে আছে আমি চালুকীয়ভাৱে ক'ৰবাত অলপমান চেষ্টা কৰিছোঁ বিষ্ণুদাস ডাঙৰীয়া আমি আহি শেষ প্ৰান্তত উপনীত হৈছোঁহি আপুনি উল্লেখ কৰিছে যে বিভিন্ন লোকগীতৰ আপুনি চৰ্চা কৰিছে এইসমূহৰ উপৰিও গোৱালপৰীয়া কামৰূপী লোকগীতৰ আপুনি চৰ্চা কৰিছে গতিকে শেষৰ ফালে আমি তেনেকুৱা কিবা এটা গীত আপোনাৰ পৰা শুনিব পাৰোঁ নেকি লোকগীতৰ অকণমান গোৱালপৰীয়া গাওঁ ঠিক আছে নিশ্চয় আমি প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউৰ প্ৰতি শ্ৰদ্ধা জনাই হস্তীৰ কন্যাগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই অকণমান গোৱালপৰীয়া গাব খুজিছোঁ নিশ্চয় নিশ্চয় জলি কালা তো মোহন বাংশী সুরে রে ঘরে রহিলা রে মন আইরাং বাইরাং করে মজালি কালা তোর মোহন বাংশী সুরে রে ঘরে রহিলা রে মন আইরাং বাইরাং করে অশেষ ধন্যবাদ বিষ্ণুদাস ডাঙৰীয়া আমি আপোনাক আমন্ত্ৰণ কৰি আনি আমাৰ ফালৰ পৰা কি দিব পাৰিলোঁ নোৱাৰিলোঁ নাজানো কিন্তু আমি আশা কৰোঁ শ্ৰোতা দৰ্শকে আপোনাৰ এই অনুষ্ঠান ভাগিৰ পৰা যথেষ্টখিনি সমৃদ্ধ হ'ব আৰু লোকসংগীতৰ এজন চহা শিল্পী হিচাপে আপোনাৰ সাধাৰণ লোকলৈ যি আহ্বান আছে বিভিন্ন কৰ্তৃপক্ষলৈ যি আহ্বান আছে বা যিখিনি ক্ষোভ আছে আৰু বিচাৰ বিবেচনা সাধাৰণ দৰ্শকে কৰিব আমি আশা কৰোঁ অনুষ্ঠানটোত আহি আপোনাৰো বেয়া নালাগিল মই পুনৰবাৰ মই কৃতজ্ঞতাৰ ধন্যবাদ যাচিছোঁ তোমাৰ লগতে আমাৰ কল্পজিত আৰু NK টিভিৰ প্ৰতিগৰাকী কৰ্মকৰ্তালৈ মই আন্তৰিক হিয়া ভৰা শ্ৰদ্ধা জনাইছোঁ মোৰ অতিকে শ্ৰদ্ধাৰ বাদ্যশিল্পীসকললৈ মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আমি এনেকৈয়ে জীয়াই থাকিব লাগিব কিবা পালোঁ কিবা নাপালোঁ সেইমতে নাযাওঁ খালি অসমখন সৰ্বাংগ সুন্দৰ হৈ উঠক গীতে মাতে উজলি উঠক লোকসংগীতে লোককৃষ্টিয়ে অসম ভৰি পৰক বিশ্ব দৰবাৰত এই কৃষ্টিসমূহ আগুৱাই যাওক আমি সেই কামনাৰে আজি অনুষ্ঠানভাগী কৰি ভাল লাগিছে গতিকে আমি পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সংগীত শিল্পীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ শেষত আমি আপোনাৰ কণ্ঠত এটা গীত ৰাইজলৈ এৰি দিম তাৰ পূৰ্বে মই বিদায় লওঁ গতিকে প্ৰিয় দৰ্শক আমি
চেষ্টা কৰিলোঁ এজন চহা লোকশিল্পীক মাজুলীৰ পৰা আমন্ত্ৰণ কৰি আনি তেওঁৰ কণ্ঠৰ সেই যাদু অমীয়া যি মাধুৰী সেই মাধুৰী আপোনালোকৰ মাজত বিয়পাই দিবলৈ আমি চেষ্টা কৰিম পৰৱৰ্তী সময়তো এনেধৰণৰ চহা লোকশিল্পীসকলক এনেধৰণে আমন্ত্ৰণ কৰি আনি তেওঁলোকৰ ক্ষোভবিলাক কিছু জনাৰ বুজাৰ আমি যি কৰিব পাৰোঁ বা নোৱাৰোঁ সেয়া ডাঙৰ কথা নহয় কিন্তু তেওঁলোকৰ ক্ষোভবোৰ তেওঁলোকৰ সুৰৰ সেই মাধুৰীবোৰ আপোনালোকৰ মাজলৈ বিয়পাই দিয়াটোৱে আমাৰ মূল কৰ্তব্য বা দায়িত্ব অনুষ্ঠানৰ মাজৰ পৰা বিদায় লৈছোঁ আৰু বিষ্ণু দাস ডাঙৰীয়াৰ কণ্ঠত শেষত আপোনালোকলৈ এৰি দিছোঁ আৰু এটি গীত মহ